15 বছৰে বহু তেনেকুৱা নিয়োজিত হৈছে, কিন্তু তেওঁলোকক আমি আনুষ্ঠানিকভাৱে বিতৰণ কৰা নাই। ইয়াতে এটা প্ৰশ্ন হ'ব পাৰে যে আগতে কৰা নাই, এইবাৰ কিয়? মই জনা বিডিঅ' চাহাবে ইতিমধ্যে কৈছে, মই চেষ্টা কৰিছিলোঁ প্ৰথমবাৰৰ পৰাই যে কোনো আগতে সদায় বিভিন্ন অভিযোগ পাই থাকোঁ, হেল্পাৰৰ কাৰণে 2 লাখ টকা দিলে, অংগনবাড়ী ৱাৰ্কাৰৰ কাৰণে 5 লাখ টকা দিলে, এনেকুৱা অভিযোগ পাই থাকোঁ। মোৰ মনৰ পৰা এটা ইচ্ছা আছিল, মই চেষ্টা কৰি বন্ধ কৰিব পৰা নাছিলোঁ, যে মোৰ মনৰ পৰা এটা ইচ্ছা আছিল যে অন্ততঃ যাতে কোনো দুৰ্নীতি নোহোৱাকৈ, কোনো পইচা পাতিৰ লেনদেন নোহোৱাকৈ যাতে আমাৰ প্ৰাৰ্থীসকলে নিয়োগ পায়, তেতিয়াহে মানুহে পঢ়িবলৈ ইচ্ছা কৰিব। আৰু এইবাৰ মই যিমান দূৰ জানো যে কোনো ধৰণৰ পইচাৰ লেনদেন নোহোৱাকৈ এইবাৰ আমাৰ যিসকল প্ৰাৰ্থী তেওঁলোকে নিয়োগ পত্ৰ পাইছে। আৰু তাৰ কাৰণে মই CDPO চাহাবক মোৰ ফালৰ পৰা অশেষ ধন্যবাদ জনাইছোঁ। আপোনাৰ কাৰণেই বোধহয় এই যিমান দিনৰ পৰা ICDS প্ৰজেক্ট হৈছে ইয়াতে, বোধহয় প্ৰথমবাৰৰ কাৰণে কোনো পইচা পাতিৰ লেনদেন নোহোৱাকৈ তেখেতসকলে এপইণ্টমেণ্ট পাবলৈ সক্ষম হৈছে। আৰু মোৰ মনৰ ভিতৰত যিটো আশা যে কোনো ধৰণৰ পইচাৰ লেনদেন নোহোৱাকৈ আমি এপইণ্টমেণ্ট দিম, সেইটো আজি হয়তো সেইটো সম্পূৰ্ণ হ'ল। তাৰ কাৰণে মই CDPO চাহাবক আকৌ এবাৰ ধন্যবাদ জনাইছোঁ। আমাৰ তাৰ লগতে যিসকল ছুপাৰভাইজাৰ আছে বা যিসকল এই এপইণ্টমেণ্টৰ লগত জড়িত, আটাইকে মই আন্তৰিক ধন্যবাদ জনাইছোঁ। মই যিটো মোৰ ধাৰণা ক'লোঁ যে কোনো ধৰণৰ পইচা পাতিৰ লেনদেন হোৱা নাই, আমাৰ প্ৰাৰ্থীসকল এবাৰ থিয় হ'ব নেকি, মানে নিয়োগ পত্ৰ পাব লগা যিসকল আছে তেওঁলোকে এবাৰ থিয় হ'ব নেকি? আমি চাব খোজোঁ কোনকেইজনে নিয়োগ পত্ৰ আজি পাব, এবাৰ থিয় হওক না। কিমান আছে আমাৰ? অ'কে, আপোনালোকৰ কোনোবাই কিবা পইচা দিব লগা হৈছে নেকি এই এপইণ্টমেণ্টৰ কাৰণে? লেভেল বা ওপৰ লেভেল, গভৰ্ণমেণ্ট লেভেল, হা? কোনে কোনে দিয়া নাই এবাৰ হাত উঠাওকচোন। কোনেও দিয়া নাই? সঁচানে কথাটো? মই শুনিছোঁ ওপৰ লেভেলত কিবা পইচা দিছে কোনোবাই, হা? নহয়, সঁচা না? ঠিক, মিছা যদি কয় তেতিয়াহ'লে কিন্তু এইটো দুখ কৰিব নোৱাৰি। আপোনালোকে সঁচা সঁচি কৈছে যদি মই খুব আনন্দিত। কোনেও কোনো ধৰণৰ পইচা দিব লগা হোৱা নাই, নহয় জানো? হা? হয়তো বেছি জোৰে হোৱা নাই, তাৰমানে হৈ আছে, পইচা দিব লগা হোৱা নাই। কাৰোবাক ভয় কৰি কৈছে নেকি যে পইচা দিব? হা? কোনোবাই শিকাই দিছে নেকি? একদম নহয়। দিছপুৰত বহুতে ঘূৰা ঘূৰি কৰি থকা বুলি শুনিছিলোঁ, এইটো হয় না? যিকেইজনীয়ে পাইছে নহয়, 2-3জনী কৈ আছে নহয়, বাকীবোৰে জোৰেৰে কওক, তেতিয়া মই গম পাম। পইচা দিব লগা হোৱা নাই? এই বাইদেউ কোৱা নাই, বাইদেউ পইচা দিছে নেকি? হা? পইচা দিছে নেকি? অ' আচ্ছা আচ্ছা, ঠিক আছে, বহুত বহুত ধন্যবাদ, ভাল লাগিল। আপোনালোকৰো নিশ্চয় ভাল লাগিছে নহয়? পইচা পাতি নিদিয়াকৈ আজি এপইণ্টমেণ্ট পাব, হয়নে কথাটো? আৰু অকলে মই নিজে CDPO চাহাবে যেতিয়া গোটেই কমিটিটোৱে লিষ্টটো বনালে, সেইটো মই আকৌ এবাৰ চালোঁ, তাত দেখিলোঁ চব ঠিকে আছে। মোৰ এজনী নাতিনী ছোৱালী, তাইও লিখাপঢ়াত ভালেই, তাই ফাৰ্ষ্ট ডিভিজন, ভাল পাৰ্চেণ্টেজ। তাই মোক আগৰ পৰা কৈ আছিলে দাদা তুমি এইটো কৰি দিবা। তাৰপিছত মই লিষ্টটো উলিয়াই, আগততো পোৱাই নাই, লিষ্টটো উলিয়াই আকৌ এবাৰ চালোঁ, তাই ইমান ভাল পাৰ্চেণ্টেজ কিয় নাপালে। তাৰপিছত দেখিলোঁ নহয়, তাইতকৈ আৰু ভাল পাৰ্চেণ্টেজ থকাজনীকে চিলেকশ্যন কৰিছে। মই তেতিয়া নাতিনীজনীক ক'লোঁ তোৰ নহ'ব। তাই খুব ধৰিছিলে, অংগনবাড়ী হেল্পাৰ এটা তুমি দিব নোৱাৰিবানে। মই নিজে লিষ্ট উলিয়াই আকৌ চালোঁ, চাই দেখিলোঁ নাই, তাইতকৈ আৰু ভাল পায়। তাই বোধহয় 65 এনেকুৱা পাৰ্চেণ্টেজ আছে, 68 নে 69 পাৰ্চেণ্টেজ পোৱা ছোৱালীজনীক চিলেকশ্যন দিছে। মোৰ নামটো এতিয়া মনত নাই। তে আমি সমাজখন নিকা কৰিবলৈ ৰাইজেও সহযোগ কৰিব লাগিব, বিষয়াসকলে সহযোগ কৰিব লাগিব, আৰু বিধায়কজন বা ৰাইজৰ প্ৰতিনিধিয়ে তেখেতসকলক যিমান পৰা যায় শক্তি দিব লাগিব। আমাৰ এটা এই প্ৰকল্প, মন্দিয়া প্ৰকল্প, আজি এটা নতুন দিনৰ সূচনা হ'ল। আমি আশা কৰোঁ আপোনালোকৰ CDPO চাহাব মাজতে যাব খুজিছিলে, মই তেখেত অহাৰ পিছত কমপ্লেইনো নাপাওঁ, আগতে বহুত কমপ্লেইন পাওঁ, তেখেত অহাৰ পিছত কমপ্লেইনো নাপাওঁ। আৰু মোৰ এটা মনৰ ভাৱ যে তেখেত ঠিক আছে, মই তেখেতক ৰখালোঁ যে আপুনি নাযাব। আৰু আজি মোৰ ভাৱ হৈছে যে মই শুদ্ধ সিদ্ধান্ত লৈছোঁ। তেখেতে যে ৰিকুৱেষ্ট কৰি ৰাখিলোঁ যে নাযাব, ইয়াত থাকিবহে ভাই, এই বেকৱাৰ্ড জেগাটো ডেভেলপ আপোনালোকৰ সহায়ত যদি কৰিব নোৱাৰোঁ, এতিয়ালৈ যিমান, মই কাৰো নাম নকওঁ, চবতে খেলি মেলি। এতিয়া কথা হ'ল আপোনালোকে আজি পইচা নিদিয়াকৈ নিয়োগ পত্ৰ পাইছে, আপোনালোকে গৈ অংগনবাড়ী চেণ্টাৰবোৰত আপোনালোকে সেই যিটো দুৰ্নীতিমুক্ত ব্যৱস্থা সেইটো আপোনালোকে জীয়াই ৰাখিব লাগিব। উদ্দেশ্য আমাৰ এইটোৱে, কাৰণ ষ্টাৰ্টিঙত গুটিটো যদি বেয়া হয় তাৰ পৰা ভালটো গছ আশা কৰিব নোৱাৰি। 2 লাখ টকা দি এপইণ্টমেণ্ট ল'ব, তাৰপিছত গৈ অংগনবাড়ী চেণ্টাৰৰ বস্তু পাতি চুৰি কৰিব, বিক্ৰী কৰিব,
গতিকে আপোনালোকে যিসকলে নতুনকৈ এপইণ্টমেণ্ট পালে সকলোৱে আল্লাহ ভগৱানক কৃতজ্ঞতা স্বীকাৰ কৰিব যে আমি পইচা নোহোৱাকৈ চাকৰি পাইছোঁ। আৰু আপোনালোকে যেনেকৈ আপোনালোকে পইচা নোহোৱাকৈ চাকৰি পালে, ঠিক তেনেকৈ এইবাৰ অংগনবাড়ী চেণ্টাৰতো যাতে যিখিনি চৰকাৰৰ পৰা বয় বস্তু আহে সেইখিনি যাতে সঠিকভাৱে ব্যৱহাৰ হয়। পঢ়া শুনাৰ ক্ষেত্ৰত যাতে আপোনালোকে গুৰুত্ব দিয়ে। গোটেইকেইজনী যথেষ্ট মেৰিট ভাল, নহয় জানো? গতিকে আপোনালোকে শিশুবোৰৰ এই ভাৰত চৰকাৰে বহুত ভাবি চিন্তি এই স্কিমটো কৰিছে। আমাৰ শিশুবোৰ তেওঁলোকৰ মানসিক আৰু শাৰীৰিক সুস্থ গঠনৰ বাবে এই অংগনবাড়ী চেণ্টাৰবোৰ মন্দিৰৰ নিচিনা। তাত বিভিন্ন ধৰণৰ এক্টিভিটিছ আজিকালি আছে, বোধহয় কিবা নিউট্ৰিচিয়াছ ডাইট দিয়ে, পঢ়া শুনা হয়, খেল ধেমালিও হয়, বোধহয় গান আদি এইবোৰ হয় চাগে। এইবোৰ ভাৰত চৰকাৰে বহুত ভাবি চিন্তি উলিয়াইছে যে শিশু এটা কি পৰিৱেশত থাকিব লাগে। 3 to 6 years, নহয় জানো? 3 পৰা 6 বছৰলৈ শিশু এটা যি পৰিৱেশত থাকিলে তেওঁলোকৰ শাৰীৰিক গঠন ভাল হ'ব, মানসিক অৱস্থা ভাল হ'ব, তেনেকুৱা এটা পৰিৱেশ এই অংগনবাড়ী চেণ্টাৰবোৰত কৰাৰ কাৰণে ভাৰত চৰকাৰে ব্যৱস্থা লৈছে। আৰু আজিকালি ভাল ভাল মডেল অংগনবাড়ী চেণ্টাৰ সেইকাৰণে 25 লাখ টকাৰে বনাই থকা হৈছে। পৰ্যায়ক্ৰমে চব হ'ব। স্কুল এটাত 25 লাখ টকা নিদিয়ে, কিন্তু অংগনবাড়ীত 25 লাখ টকা। স্কুল এটা চেংচন হ'লে এল পি স্কুল খুব বেছি 10 লাখ 12 লাখ টকা দিয়ে। অংগনবাড়ীত 25 লাখ টকা দিয়াৰ অৰ্থ হ'ল যে প্ৰথম ষ্টাৰ্টিঙৰ ল'ৰা ছোৱালী তেওঁলোক ভাল হ'ব। এতিয়া সমাজত যে বিভিন্ন ধৰণৰ ড্ৰাগছ আদি চলি আছে, ল'ৰা ছোৱালী বিপদে গৈছে, তাৰ কাৰণেও তেওঁলোকে শিশু অৱস্থাত এটা ভাল পৰিৱেশ পোৱা নাই। হয়তো ঘৰত পোৱা নাই বা পাৰিপাৰ্শ্বিক অৱস্থাত তেওঁলোকে পোৱা নাই, তেওঁলোকৰ চাৰিওফালে থকা পৰিৱেশত তেওঁলোকে পোৱা নাই। গতিকে আপোনালোকৰ বেয়া লাগে নাই এনে এই যে আমাৰ সমাজখনৰ ল'ৰা ছোৱালীবোৰ যে বেয়াৰ ফালে গুচি গৈছে, যিসকল প্ৰাৰ্থী, যিসকল আজি এপইণ্টমেণ্ট ল'ব, বেয়া লাগে না? এইটো চাই লাগে ন? সমাজখন ভাল কৰিবলৈ ইচ্ছা আছে তো, না মন যায় না নাই? আমাৰ সমাজৰ ল'ৰা ছোৱালীবোৰ মদ খাই আছে, ভাং খাই আছে, ড্ৰাগছ খাই আছে, জুৱা খেলি আছে। এই পৰিৱেশটো বদলি হ'ব লাগিব। আৰু এইটো পাৰিব মাতৃসকলে। আপোনালোক গোটেই কেইগৰাকী মাতৃ। আৰু ভাৰত চৰকাৰে আৰু এটা ভাল কাম কৰিছে, চব লেডিজ ৱাৰ্কাৰে হওক হেল্পাৰে হওক, আপোনালোকে নিজৰ ঘৰৰ নিচিনা ল'ৰা ছোৱালীবোৰক মৰম কৰিব লাগিব। তেওঁলোকক সকলো ধৰণৰ সা সুবিধা দিব। আৰু কিছুমান অংগনবাড়ী চেণ্টাৰত মই শুনিছোঁ কিছুমান দেৱানী মাতব্বৰ বা প্ৰেচিডেণ্টে আপোনালোকক হেঁচা দিয়ে, এনেকুৱা অলপ শুনিছোঁ। আপোনালোকে কোনো দেৱানী মাতব্বৰে এই অন্যায় আবদাৰক গুৰুত্ব নিদিব। যদি কিবা তেনেকুৱা হয় যে পইচা অলপ দিয়া ইয়াৰ পৰা, তেতিয়াহ'লে আমাৰ CDPO চাহাবক জনাব। CDPO চাহাবে যি ব্যৱস্থা ল'ব লাগে ল'ব। কোনোবা নাই, মোৰ ডাঙৰ নেতাই হওক, যদি তেনেকুৱা শুনো মই অকণো দ্বিধা নকৰোঁ CDPO চাহাবক ক'বলৈ যে আপুনি FIR কৰক, মানুহটোক এৰেষ্ট কৰক। এইখিনি মই তেখেতৰ পিছপিনে এইবোৰ কামত একদম দেৱালৰ দৰে থিয় হৈ থাকিম। সেই মাতব্বৰজন মোৰ ডাঙৰ নেতাই হওক, ডাঙৰ কৰ্মীয়ে হওক, মই CDPO চাহাবক ক'ম FIR কৰক, এৰেষ্ট কৰক। গতিকে আপোনালোকে ভয় কৰিবলৈ নাই। আপোনালোকে বিষয়াজন ভাল পাইছে, মই জনাত মইতো আৰু চব এক্সৰে কৰি চাব নোৱাৰোঁ, কিন্তু মোৰ যিমানখিনি আইডিয়া হৈছে তেখেত ভাল অফিচাৰ, তেখেতৰ সহায় পাব আৰু তেখেতে মোৰ ফালৰ পৰা সম্পূৰ্ণ সমৰ্থন পাব। সেইকাৰণে আপোনালোকে এই একোটা অংগনবাড়ী চেণ্টাৰ মানে সেই অঞ্চলৰ আপোনালোকে একোজন মাতৃ নিজৰ ল'ৰা ছোৱালীক যেনেকৈ তুলি তালি ভাল মানুহ হোৱাটো বিচাৰে সেইখিনি আপোনালোকে যত্ন ল'ব লাগিব। এইটো অফিচত কিছু গণ্ডগোল থকা বুলি CDPO চাহাবে মোক জনাইছিলে। এতিয়া কি হৈছে মই নাজানো। মই নিজেও এদিন আহি পেলাই চাম বুলি ভাবিছিলোঁ, কিন্তু সময়ৰ অভাৱত পৰা নাই। মই CDPO চাহাবক অনুৰোধ কৰিম যে যদি কিবা তেনেকুৱা এতিয়াও আছে, মই ভাবোঁ আপুনি নোৱাৰিলে আৰু কোনো বিষয়ে নোৱাৰিব। এইখিনি যাতে শুদ্ধ কৰাৰ কাৰণে চেষ্টা কৰে। মই আপোনাৰ সমৰ্থনত এইখিনি শুদ্ধ কৰাৰ কাৰণে কি কৰিব লাগে মই কৰিম। এতিয়া মই আৰু বিশেষ নকওঁ, আটাইকে মই শুভেচ্ছা জনালোঁ যাতে আপোনালোকৰ চাকৰি জীৱন ভাল হয়। আজি আপোনালোকৰ কণ্ট্ৰেকচুৱেল চাকৰি, কিন্তু এদিন আহিব সেইবোৰ পাৰ্মানেণ্ট হ'ব। এইবোৰ পাৰ্মানেণ্ট হ'ব। আমাৰতো ইয়াত যিসকল এপইণ্টমেণ্ট পাইছে গোটেইটো মুছলিমে হ'ব, নহয় জানো? গোটেই মুছলিম নহয়? হা? এটা কথা আপোনালোকে আমাৰ সন্মানীয় মহিলাসকলক, নতুনকৈ নিযুক্তিপ্ৰাপ্ত মহিলাসকলক এটা কথা জনাব খোজোঁ যে আপুনি সকলোৱেতো এজন সৃষ্টিকৰ্তা আছে বুলি বিশ্বাস কৰে, নহয় জানো? আল্লাহ কওঁ, ভগৱান কওঁ, বিশ্বাস কৰে, হয় না? আৰু মৰাৰ পিছত স্বৰ্গ বা নৰক বা ভেষ্ট বা দুজক আছে বুলি বিশ্বাস কৰে, হয় না? আৰু তাৰ কাৰণে কি লাগিব? স্বৰ্গ পাবলৈ, ভেষ্ট পাবলৈ সৃষ্টিকৰ্তাৰ কৰোণা লাগিব, দয়া লাগিব, নহয় জানো? কথাটো ভাল কাম কৰিব লাগিব। এতিয়া এই যে আমাৰ নামাজ পঢ়া হয়, নামাজ যে পঢ়া হয়, নামাজ পঢ়িলেই মানুহ ভেষ্ট যাব নেকি? এইটো অলপ গুৰুত্বপূৰ্ণ কথা দেই। নামাজ পঢ়িলেই মানুহ ভেষ্ট যাব নেকি? নামাজ যদি পঢ়ে, নামাজ নপঢ়াৰ কাৰণে যিটো পাপ হয়, পাপৰ পৰা মুক্তি পাব। পুণ্য পাবনে নাই চিও নহয়, মানে কথাটো। কিন্তু আপুনি ভেষ্ট যাবলৈ হ'লেতো পুণ্য বেছি হ'ব লাগিব পাপত কৰি।
আমি খোজে প্ৰতি পাপ কৰি থাকোঁ। এই পাপতকৈ পুণ্য হ'ব লাগিব। আপোনাৰ নামাজ ক'বলৈ হৈ পুণ্য পাবনে নাই কোনেও গেৰাণ্টি দিব নোৱাৰে। পাপৰ পৰা মুক্তি পাব, পুণ্য পাবলৈ হ'লে বহু কথা আছে। একান্ত মানে ধ্যানত বহিব লাগিব। যি 2 মিনিট নামাজ পঢ়ে সৃষ্টিকৰ্তাসকলক কল্পনা কৰি তেওঁ সন্মুখত আছে বুলি ভাবিব লাগিব। আমি পাৰোঁ যাব লাগিব। 2 নম্বৰ গুৰুত্বপূৰ্ণ কথা আজিৰ প্ৰসংগ। আপুনি যেতিয়া 2 নম্বৰী টকা খাব, 2 নম্বৰী বস্তু খাব, তেতিয়া আপোনাৰ টেষ্টটো বেয়া হৈ গ'ল। আৰাম খাদ্য খাই আপোনাৰ টেষ্টটো বেয়া হৈ গ'ল। তেতিয়া আপুনি যিমান কান্দি থাকক আল্লাই নহ'ব। বুজি পাইছেনে কথাটো? আপোনাৰ খাদ্যটো প্ৰথম হালাল হ'ব লাগিব, মানে নিজৰ কষ্ট উপাৰ্জিত। কোনো 2 নম্বৰী বস্তু তাত থাকিব নালাগিব। তেতিয়া আপোনাৰ টেষ্টটো হালাল হ'ব, ভাল হ'ব। তেতিয়া ভগৱান আল্লাহেও আপোনাক প্ৰাৰ্থনা কবুল কৰিব, নহ'লে প্ৰাৰ্থনা কবুল নকৰে। আমি পৃথিৱীত কেইদিন জীয়াই থাকিম? কিবা ভৰসা আছে নেকি? অলপ দীঘলীয়া হৈ গ'ল ভাষণটো। আলেকজেণ্ডাৰৰ নাম শুনিছে নহয়? সম্ৰাট। তেওঁ যেতিয়া তেওঁৰ মৃত্যু হ'ল, তেওঁৰ শৱদেহটো ডেড বডিটো লৈ যাবৰ কাৰণে তেওঁ আটাইতকৈ ভাল ভাল ডক্তৰ কৈ গ'ল যে আটাইতকৈ ডাঙৰ ডক্তৰ বোলে মোৰ শৱদেহটো কৰি যাব। 2 নম্বৰ, মোৰ হাত দুখন বাহিৰত ৰাখিবা আৰু যাওঁতে চব সোণ ৰূপ যি আছে ধৰণে ঘৰত পেলাই যাবা। তেতিয়া তেওঁৰ মন্ত্ৰীসকলে সুধিলে কিয় এনেকুৱা কৰিব কৈছে? নাই, এটা মেছেজ যাব লাগে। মই পৃথিৱীৰ আটাইতকৈ ডাঙৰ সম্ৰাট আছিলোঁ, মই মৰোতে খালী হাতেৰে গৈ আছোঁ, সেইকাৰণে হাতটো উলিয়াই থ'ব লাগে। 2 নম্বৰ, আটাইতকৈ ডাঙৰ ডক্তৰ বোলে কৰিব লাগে যাতে মানে গম পায় যে যেতিয়া মৰিবৰ হয় যিমান ডাক্তৰ হ'লেও বচাব নোৱাৰে। 3 নম্বৰ, যিমান সোণ ৰূপ আছে পেলাই যাবা। ইমান ইনকাম কৰিছিলোঁ, সোণ ৰূপ হীৰা আছিলে, কিন্তু কবৰত যাওঁতে মই খালী হাতেৰে গ'লোঁ। বুজি পাইছেনে কথাটো? 2 নম্বৰ, এতিয়া কবৰত কোনে কেতিয়া যাব? কিবা গেৰাণ্টি আছেনে যে মই আৰু 20 বছৰ জীয়াই থাকিম, মই 10 বছৰ, মইতো বাৰু বয়স হৈছে। কিবা গেৰাণ্টি আছেনে যে মই এই যে ওলাই আহিছোঁ ইয়াতে বক্তব্য দি আছে, এই বক্তব্য দিয়াৰ শেষলৈ মই জীয়াই থাকিম? গেৰাণ্টি আছেনে কিবা? নাই। মই এই বক্তব্য দি থাকোঁতে মোৰ হাৰ্ট এটাক হ'ব পাৰে, মই মৰি যাব পাৰোঁ। তেতিয়াহ'লে হাঁহ টকা কৰিতো লাভ নাই নহয়, হয়নে কথাটো? বুজি পাইছেনে কথাটো? হাঁহটো আমি সদায় যিকেইদিন জীয়াই থাকোঁ কাৰো অপকাৰ নকৰাকে, পাপ নকৰাকে, 2 নম্বৰী পইচা নোখোৱাকে যি পাৰাকে সমাজৰ কাৰণে ভাল কৰি যাম। ল'ৰা ছোৱালীৰ কাৰণে আপুনি বহু টকা সাঁচি থৈ যাব, সেই ল'ৰা ছোৱালী বেছি সম্ভাৱনা আছে ভাল নহয়। এই মাৰ বাবাৰ ইমান টকা আছে, তাতে নপৰিলেও হ'ব, মানে কথাটো? ল'ৰা ছোৱালীক ভাল পৰামৰ্শ দিব লাগে, মৰম কৰিব লাগে, পঢ়া শুনাৰ কাৰণেও উদ্বুদ্ধ কৰিব লাগে। এই হাঁহ টকা এইটো বৰ বেয়া বেমাৰ, টকাটো বেয়া বেমাৰ। এই লোকটোৰ পৰা অলপ ওপৰত উঠিব পাৰিলেহে আমাৰ মনুষ্যত্ব ৰক্ষা হ'ব। এইটোৰ পৰা ওপৰত উঠাটোহে ডাঙৰ কথা। মই কষ্ট কৰি মই যে ইনকাম কৰিছোঁ, মই ডেইলি মাংস খাব নালাগে, মাংসই খাব লাগিব বুলি কথা নাই। ইমান 5 তলা বিল্ডিং বনাব নালাগে। মোৰ এতিয়া এটা সময়ত আছিলে, থাকে আৰু 25ৰ পৰা 35 বছৰলৈ ভাল ঘৰ বনাম, ভাল কিবা। মই এতিয়া নিজেই নিজৰ ফিলিং ভালকৈ এটা বিচনা বা এটা চালি থাকিলে হ'ব আৰু মৰালৈ, ইমান একো নালাগে। বুজি পাইছেনে কথাটো? এই বস্তুটোৰ পৰা ওপৰত উঠাটো বহুত ডাঙৰ কথা। আৰু আপোনালোকে যেতিয়া ভাবিব যে মোৰ মৰণৰ কোনো নিশ্চয়তা নাই, তেতিয়া মৰিম, গতিকে মই কোনো পাপ কৰি নাযাওঁ, চবেই এইটো ভাবিব। চব ধৰ্মতে আছে স্বৰ্গ নৰক, নহয় জানো? কথাবোৰতো একেই। মই যিখিনি ক'লোঁ চব ধৰ্মতে একেই, নহয় জানো? একেই আছে। পুণ্যটো বেছি হ'ব লাগিব, পাপটো কম হ'ব লাগিব। যে মই এইখিনিকে ক'লোঁ, আপোনালোক সকলোৱে মিলি আমাৰ সমাজখন পৰিৱৰ্তনৰ ক্ষেত্ৰত সকলোৱে এজন ধ্বজাবাহক বা লিডাৰ হ'ব বুলি আশা ৰাখিলোঁ। আৰু আমাৰ CDPO চাহাবক আকৌ এবাৰ ধন্যবাদ জনালোঁ। আৰু তেখেতকো মই অনুৰোধ কৰিম যে তেখেত এতিয়া স্বাস্থ্য পাতি ধুনীয়া হৈ আছে, নহয় জানো? তেখেতকো অনুৰোধ কৰিলোঁ যে যিমান পাৰাতে অলপ ফিল্ডত, এটা পঞ্চায়তত মাহেকত এবাৰ হ'লেও, আৰু খুব ছাডেন ভিজিট দিব। তেতিয়া য'ত কি অলপ চলপ গণ্ডগোল আছে এইখিনি ঠিক হৈ যাব বুলি মই ভাবোঁ। মইতো আপোনাতকৈ বয়সত বহুত ডাঙৰ, কিন্তু এতিয়া মই পাগলৰ নিচিনা দৌৰি থাকোঁ মনৰ ইচ্ছাৰ কাৰণে। এই আজি ওলাইছোঁ, ৰাতি 8টা বাজিব। গতিকে আৰু কষ্ট কৰিলে কি হয়, শৰীৰটো অলপ ঠিক থাকে। মই গুৱাহাটীত থাকিলে অলপ অশান্তি পাওঁ, কিন্তু এই সমষ্টিত ঘূৰিলে ধুনীয়া টোপনি হয় আৰু মোটামুটি ভাল হৈ থাকোঁ, চবফালেদি ভাল। সেইকাৰণে মই সৰু ভাই হিচাপে CDPO চাহাবক অনুৰোধ কৰিম যে যিমান পাৰাতে আপুনি ফিল্ডত অলপ ভিজিট কৰিব। এইটো এটা মানৱ সেৱা, আৰু ইয়ে আপোনাক এটা হ'ল চেল্ফ ছেটিছফেকশ্যন, এইটো টকাৰে কিনিব নোৱাৰে। 2 নম্বৰ হ'ল এই মানৱ জাতিৰ উপকাৰ কৰিলে সৃষ্টিকৰ্তা, মই আল্লাই কওঁ, ভগৱান কওঁ, তেওঁ খুব সুখী হয়।
and we all are his creation. নাম বেলেগ হ'ব পাৰে, এজনেই সৃষ্টি কৰিছে আমাক। এইখিনিকে কৈ মই বক্তব্য কিবা ভুল ত্ৰুটি হ'লে ক্ষমা কৰি শেষ কৰিছোঁ। ধন্যবাদ, নমস্কাৰ,